সমগ্ৰ দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি কক্ৰচ জনতা পাৰ্টীয়ে যি আলোড়ন তুলিছে তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আনহাতে এই কক্ৰচ পাৰ্টীৰ উত্থানত কোন আটাইতকৈ অধিক শংকিত হৈছে, কাৰ বাবে এয়া চূড়ান্ত ভাবুকি হৈ পৰিছে, এই কথাটো কিন্তু গুৰুত্বপূৰ্ণ। আৰু ইয়াক একাংশই দেশৰ ৰাজনীতিত জেন জিৰ ধুমুহা বুলি অভিহিত কৰিছে। এতিয়া আমাৰ দুটামান স্পষ্ট কথা হ'ল, একাংশই যি ধৰণে কক্ৰচ পাৰ্টীৰ বিৰোধিতা কৰিবলৈ উঠি পৰি লাগিছে, বিশেষকৈ একাংশ জ্যেষ্ঠ সাংবাদিক, বুদ্ধিজীৱী, লেখক, তেওঁলোকক দুটামান কথা ক'ব খুজিছো। কথাটো এয়াই, কক্ৰচ পাৰ্টীৰ নেপথ্যত কোন আছে, তেওঁলোকৰ ফলোৱাৰ পাকিস্তানৰ নে বাংলাদেশৰ, তেওঁলোকে ভাৰতবৰ্ষক অস্থিৰ কৰিব খুজিছে নেকি, এই সকলোবোৰ পৰীক্ষা কৰিবলৈ ভাৰত চৰকাৰৰ ব্যাগম বিভাগ আছে, ইণ্টেলিজেন্স আছে, তেওঁলোকৰ হাতত এৰি দিলো। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, এই যে যিটো আন্দোলন, যিটো ধুমুহা, এই ধুমুহাৰ জৰিয়তে কক্ৰচ জনতা পাৰ্টীয়ে যিবোৰ বিষয় উত্থাপন কৰিছে, সেই বিষয়বোৰক অস্বীকাৰ কৰাৰ তথ্য যুক্তি আপোনালোকৰ হাতত আছেনে নাই? আৰু এয়া এটা প্ৰজন্মৰ খঙত পৰিণত হৈছে, ক্ষোভত পৰিণত হৈছে, বিদ্ৰোহত পৰিণত হৈছে। কিয় এই বিদ্ৰোহ? এই বিদ্ৰোহত অংশগ্ৰহণ কৰা, অৰ্থাৎ কক্ৰচ জনতা পাৰ্টীত যোগদান কৰা লাখ লাখ যুৱক যুৱতীৰ মনৰ কথা আপোনালোকে শুনিছে নে শুনা নাই? কিয় তেওঁলোকে এনেকে কক্ৰচ জনতা পাৰ্টীক সমৰ্থন কৰিবলৈ ওলাই আহিছে? আৰু এই গোটেই বিষয়বোৰ যদি আপুনি বিশ্লেষণ কৰে, পৰ্যবেক্ষণ কৰে, তেতিয়াহ'লে আপুনি কোনো কাৰণত কক্ৰচ জনতা পাৰ্টীক অস্বীকাৰ কৰিব নোৱাৰে। বৰ্তমান শাসক পক্ষৰ কাম কাজত যে নতুন প্ৰজন্মৰ বেছিভাগ লোকে ক্ষুব্ধ হৈ পৰিছে, তাৰ এই প্ৰমাণ কক্ৰচ জনতা পাৰ্টী। বৰ্তমান সময়ত যে নতুন প্ৰজন্মক সুখী কৰিব পৰাকৈ, সন্তুষ্ট কৰিব পৰাকৈ এইখন চৰকাৰে কোনো কাম কৰিব পৰা নাই, তাৰ এই ফলশ্ৰুতি কক্ৰচ জনতা পাৰ্টী। আৰু আমি মন কৰিছো, এই কক্ৰচ জনতা পাৰ্টীক ফল' কৰা অধিকাংশই নতুন প্ৰজন্মৰ। গতিকে নতুন প্ৰজন্মৰ চিন্তা চেতনা, তেওঁলোকৰ ইচ্ছা অনিচ্ছাক গুৰুত্ব দিবলৈ কিমান সমৰ্থ হৈছে এইখন চৰকাৰ। চৰকাৰৰ দুৰ্নীতি, নিবনুৱা সমস্যা, নিটৰ প্ৰশ্ন কাকত বাতিল আদিকে ধৰি একাধিক বিষয়ৰ বিৰুদ্ধে গণ জাগৰণৰ ৰূপ লৈছে কক্ৰচ জনতা পাৰ্টীৰ জৰিয়তে যুৱ প্ৰজন্মৰ ক্ষোভ আৰু বিক্ষোভে। গতিকে ইয়াক অস্বীকাৰ কৰাৰ উপায় নাই। আৰু তেওঁলোকে যি ইস্তাহাৰ প্ৰকাশ কৰিছে, তাত যিবোৰ কথা সন্নিৱিষ্ট কৰিছে, তাৰ এটা কথাও কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এইকাৰণে কৰিব নোৱাৰে, বৰ্তমান সময়ত স্বতন্ত্ৰ সংবাদ মাধ্যমৰ অভাৱ। আদানী আম্বানীৰ দৰে বহুজাতিক গোষ্ঠীয়ে পৰিচালিত কৰা সংবাদ মাধ্যমৰ জৰিয়তে যে সাধাৰণ জনতাৰ বিষয়সমূহে স্থান নাপায় বা চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে যে বাতৰি নলায়, সেয়া স্পষ্ট কথা। আনহাতে ৰাজনৈতিক দলসমূহক একাংশ নেতাই যি ধৰণে ব্যৱহাৰ কৰিবলৈ লৈছে, সেয়াও কিন্তু চিৰিয়াছ বিষয়। কাৰণ মন কৰক, যদি কোনোবা ৰাজনৈতিক নেতাই বিজেপিৰ ভোট লৈ জয়ী হোৱাৰ পিছত কংগ্ৰেছত যোগদান কৰে, ঠিক তেনেকৈ কংগ্ৰেছৰ ভোট লৈ বিজেপিত যোগদান কৰে, তাৰপিছত তেওঁলোকক এনেকে এৰি দিয়া উচিত নেকি? সেইকাৰণে দল বাগৰা ৰাজনৈতিক নেতাসকলক 20 বছৰৰ কাৰণে নিষেধাজ্ঞাৰ যি ইস্তাহাৰ প্ৰকাশ কৰিছে, এয়া কোনো কাৰণত অস্বীকাৰ কৰিবই নোৱাৰে। প্ৰতিটো ভোটৰ সুৰক্ষা, মহিলাৰ 50% আসন সংৰক্ষণ, এই বিষয়বোৰক কোনেও এৰাই চলিব নোৱাৰে, অস্বীকাৰ কৰিব নোৱাৰে। সেয়ে কৈছো, কক্ৰচ জনতা পাৰ্টীয়ে যিবোৰ মৌলিক সাম্প্ৰতিক জ্বলন্ত বিষয়সমূহ উপস্থাপন কৰি ইয়াৰ বিৰুদ্ধে জনজাগৰণৰ সৃষ্টি কৰিছে, ইয়াৰ পৰা অন্তত বিৰোধী দলসমূহে শিকা উচিত। নতুন প্ৰজন্মৰ এই ক্ষোভক সন্মান দিয়া উচিত, শ্ৰদ্ধা জনোৱা উচিত। কাৰণ আমি নিশ্চিত, এই কক্ৰচ জনতা পাৰ্টীয়ে নিৰ্বাচন খেলিবলৈ নাহে। প্ৰতীকী ৰূপত অৱতীৰ্ণ হোৱা কক্ৰচ জনতা পাৰ্টীয়ে কিন্তু বহুত কথা ৰাইজৰ মাজত উদঙাই দিছে, বহুত কথা। নেপথ্যত কোন আছে? মাৰগুলি। তেওঁলোকে যিবোৰ বিষয় উপস্থাপন কৰিছে, তাক কেনেকে কোনে অস্বীকাৰ কৰিব? সেয়ে কৈছো, নতুন প্ৰজন্মৰ এই ধুমুহাত তছনছ হৈ যাব পাৰে যিকোনো চৰকাৰৰে অপশাসন বা তেওঁলোকৰ দুৰ্নীতি। গতিকে ৰাজনৈতিক নেতাসকলৰ বাবে এয়া এটা ডাঙৰ পাঠ। কাৰণ আৰম্ভণি এদিন হ'বই, অপশাসনৰ শেষ আছেই, শেষ সকলোৰে আছে।
গতিকে ৰূপান্তৰৰ কাৰণে এটা অজুহাত হ'ব পাৰে কক্ৰোচ জনতা পাৰ্টি। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ নিজস্ব ধৰণেৰে চিন্তা কৰক। ধন্যবাদ। জয় আই অসম।